নমস্কাৰ, কি খবৰ গাইজ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ বনাম বুলি ভাবিলোঁ, এনে কামৰ কাৰণে সময় পোৱা নাছিলোঁ। আজি আছোঁ চচলাতত গণপতি বাপ্পাক হাজি অতাব লৈ যাই আছে। ৩-৪ দিনৰ কাৰ্যসূচীৰে ইয়াতে গণপতি বাপ্পাৰ পূজা হৈ আছিল। আমাৰ অসমত যেনেকৈ দুৰ্গা পূজাৰ দশমী, আজি ইয়াতে লাষ্টৰ দিন দশমী, সকলোৱে এনেকৈ গণপতি বাপ্পাক অতাবৰ কাৰণে লৈ যাই আছে। মই আপোনালোকক দেখাই আছোঁ ইয়াৰে পৰিৱেশ, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। গাইজ, এতিয়া দেখা পাইছে গণপতি বাপ্পাক অতাবৰ কাৰণে লৈ যাই আছে। এনেদৰে বৃহৎ মানুহ, অসংখ্য মানুহ, পুৰা গাড়ী জাম লাগি গৈছে। মানুহকেইটাক চাওক না, ইমান সুন্দৰকৈ যাই আছে। আৰু দেখিছে জেচিপি চব আহি গৈছে, মানে খোজকাঢ়ি যাব জাগাই নাই, পুৰা ৰাস্তা জাম হৈ গৈছে। আমাৰ অসমত দুৰ্গা পূজাৰ লাষ্টৰ দিনটো তেনেকুৱা এটা পৰিৱেশ হয়, এয়া দেখা পাই আছে। একদম গাড়ী তাৰমানে যাব ৰাস্তাই নোপোৱা হৈ গৈছে, হৰণৰ পৰা হৰণ পিছফালে। আগত এটা নদী আছে, নদীটোত অতাব এইবিলাক। বিৰাট যাম গাইজ, খোজকাঢ়ি যাব ৰাস্তা নহয় গৈছে। গাড়ী বাইক গাড়ী চাৰিওফালে হাৱা, কি কবা। গণপতি বাপ্পা মৰিয়া। আপোনাৰ গাড়ী লাইন দেখিছে, গলৈকে দেখিছে, একদম লাইন গণপতি বাপ্পা আহি আছে। আজি গুজৰাটৰ চুৰাটৰ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ। আপোনালোকে দেখি আছে, সকলোৱে মোবাইল লৈ পুৰা ভিডিঅ' কৰি আছে। গাইজ প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বহুত ৰিক্সত ভিডিঅ'টো বনাই আছোঁ। হেল্ল', চাওঁ সকলোৱে একেদৰে পিন্ধি কিনে লৈ আহি আছে। এইফালে অলপ আন্ধাৰ হৈছে গাইজ, কাৰণ 6টা বাজিছে, সন্ধিয়া হ'ব হ'ল। ৰাস্তাত তেনেকৈ দুৰ্গা পূজা 4-5 দিন দুৰ্গা পূজা চলে, 4 দিন 5 দিনেদি ইয়াতে সেনেকৈ ইয়াতে গণেশ পূজা কৰে। আৰু লাষ্টৰ দিনা এনেকৈ সকলোৱে পাবলৈ আহে। এই চৰাত চিটিখনতে এনেকৈ পূজা কৰে, ঠায়ে ঠায়ে বিভিন্ন ঠাইত গণপতি বাপ্পাৰ পূজা হয়। চাহ গাড়ীৰ পৰা এনেকৈ ট্ৰেক্টৰত লৈ আহি আছে, ডাঙৰকৈ বনাইছে। গণপতি বাপ্পা মৰিয়া। এখন চোফা টোফা উঠাই লৈ আহিছে গাড়ীত, পুৰা আৰামত বহি এনেকৈ গণপতি বাপ্পাক চাবৰ কাৰণে লৈ আহি আছে, দেখি আছে। খুব ভাল লাগিছে আজি সময়খিনি মই এনেকৈ উপভোগ কৰিব পালোঁ।
গণপতি চাৰিওফালে গণপতি অপ্পা মৰিয়া হৈ গৈছে পৰিৱেশ। ৱাও, ইমান ডাঙৰকে বনাইছে ইয়াত। এইটো আৰু ডাঙৰকে বনাইছে। এইটো অপ্পা মৰিয়া। এইটো দেখাই আছো, তামাম ডাঙৰকে বনাইছে এইটো। দৌৰি ভিডিঅ' বনাই আছো গাইছ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। এইটো চাওক, ইমান ডাঙৰকে বনাইছে। সকলোৱে মোবাইলত ভিডিঅ' বনাত ব্যস্ত। মোবাইলটো আগত লৈ বহি আছে চাইডে মানুহবিলাক। জাম চাওক গাড়ী, ৰাস্তা ব্লক হৈ গৈছে একদম, খোজকাঢ়ি যাবই জাগা নাই। মানুহ চাওক, জাম চাওক, গাড়ী চাওক, বাপৰে তামাম বডি বনাইছে। गणपति बप्पा मोरिया। और अयोध्या की अगली रामनवमी पर रामलला के मंदिर में इंडिया हर पूरे विश्व को हर्षित करने वाला। গাইছ মানুহ চাওক গণপতি আপ্পাক লাষ্টবাৰৰ কাৰণে একবাৰ চাবৰ কাৰণে মানুহ চাওক। লাষ্টবাৰ এখন সকলোৱে এনেকৈ ওলাই আছে এবাৰ গণপতি আপ্পাক বিদায় দিবৰ কাৰণে। ইফালে চাওক মানুহ जाम છે। tamam মানুহ সব মানুহ লোকাল হৈ গৈছে একদম, আৰু মানুহ এইটো কি সুন্দৰকে বনাইছে গাইছ, এটা কি সুন্দৰকে বনাইছে গণপতি আপ্পা। গাইছ নদীটো অলপ দূৰ আছে, গতিকে আমি নাযাওঁ, খোজকাঢ়ি ভাগৰ লাগি গৈছে একদম, সন্ধিয়াও হ'ল, গতিকে এইখিনিতে অলপ দেখাই আছোঁ আপোনালোকক। চাই থাকে ভিডিঅ'টো। য'ত অতাব সেই নদীটো হৈছে তাপ্তি নদী।
তাপ্তি নদীত আটাব, গতিকে ইয়াৰ পৰা অকণমান দূৰ হয় যিহেতু, গতিকে আমি তালৈকে নাযাওঁ। পুৰা জাম লাগি গৈছে, পুলিচে পাত্তা পোৱা নাই, একদম হাত ঘূৰাই পুলিচে খুন্দাই থৈ গুচি আহিছোঁ, উপায় নাই, তামাম যাম। গাইছ ৰাতি হ'ল, এতিয়াও নিয়ে আছে গণেশ মূৰ্তি। এতিয়া চা না কি মজা লাগিছে, ৱাও। গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।